হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আমি আজি আহিছোঁ স্কুললৈ। স্কুল বৰ্তমান বন্ধ হৈ আছে যদিও আমাৰ কিছুমান স্কুলত কাম আছিলে আৰু আমি আহিছিলোঁ সেইকাৰণে স্কুললৈ। মোৰ লগত আহিছিলে আমাৰ বাইদেউ আৰু আমাৰ জোনমণি। এই বছৰত প্ৰথম আমি কেঁচা আম এনেদৰে খাইছোঁ। এয়া বাইদেৱে খাই আছে, চাওক। বাইদেউ খাই দেখুৱাই দিয়ক অকণমান। বাইদেউহঁতৰ ঘৰৰ ন বাইদেউ, কৈ দিয়ক অকণমান। ক'বই পৰা নাই বাইদেউ খোৱাৰ হেৰি ভাল লাগিছে, ইমান ভাল লাগিছে। এইটো আমাৰ ঘৰৰে হয়। তাৰপিছত বহুত দিনৰ পৰা বাইদেৱে খাম বুলিকে আছিলে আৰু একচুৱেলি ঘৰত থাকিলে মোৰো খোৱা হোৱা নাই। এই বছৰ প্ৰথম মানে এয়া মানে কি কেঁচা আম খালো, স্কুলত আনি বাইদেউৰ লগত একেলগে খাম বুলি। একেলগে খালে ভালো লাগে নহয়? একেলগে খালে ভালো লাগে। টেঙা বস্তুটো অকলে অকলে খোৱা নহয় আৰু, নহয় জানো? এয়া চাওক, জলকীয়া গুড়া আৰু নিমখ এনেকে বাইদেৱে লৈ আহিছিলে বনাই ন বাইদেউ। এয়া আৰু কি ইমান টেষ্ট লাগিছে। আৰু আমাৰ জোনমণিক দেখুৱাই আছো। এয়া আম অকণ খাই দেখুৱাই দিয়া, কেনেকুৱা লাগিছে কোৱা? টেঙা নে মিঠা আমখিনি? ভাল আছে। ভাষা নাই, টেঙা বুলি ক'লে এনেও জিভাৰ পানী পৰিয়ে যায়, নহয় জানো?